চেঙাৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত বাঘেৰচৰৰ শ্বাহজামাল হকৰ ঘৰত ৰাতি 12 বজাত চোৰৰ চাফাই অভিযান। গিৰিয়েকে ঘৰত নচকাৰ সুযোগ লৈ চোৰে লুটিলে সোণ ৰূপৰ আ-অলংকাৰ লগতে মাকৈ বিক্ৰী কৰা গোটেই নগদ ধন। এইবাৰ চোৰৰ চাফাই অভিযান এগৰাকী মহিলাৰ ঘৰত। চেঙাৰ কাছুমাৰা থানা অন্তৰ্গত বাঘেৰচৰত সংঘটিত হৈছে এই ঘটনা। বাঘেৰচৰৰ শ্বাহজামাল হকৰ ঘৰত নিশা 12 বজাত চুৰিকাণ্ডৰ ঘটনা। উল্লেখ্য যে শ্বাহজামালৰ ঘৰত ব্যক্তিজন নথকাৰ সুযোগতে চোৰে লুটিলে সৰ্বস্ব। ৰাতি প্ৰায় আনুমানিক 12 মান বজাত লুটি লৈ গ'ল ঘৰৰ সোণ ৰূপৰ আ-অলংকাৰ লগতে নগদ 40,000 টকা। মাকৈ বিক্ৰী কৰি গোটাইছিল উক্ত টকাখিনি বুলিও উল্লেখ কৰিছে ভুক্তভোগী মহিলাই। ভুক্তভোগী মহিলাগৰাকীয়ে জানিবলৈ দিয়ে যে সিহঁতৰ ওচৰৰে সজাগৰ আলী আৰু শ্বাহজামাল মজৰু নামৰ দুজন চোৰে সংঘটিত কৰিছে চুৰি কাৰ্য। ঘৰৰ দৰ্জা ভাঙি ঘৰত সোমাই চৌকেছত ৰখা নগদ ধন আৰু সোণ ৰূপৰ গহনা লৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলাই। মহিলাগৰাকীয়ে জানিবলৈ দিয়ে যে 4টা সোণৰ গহনা, 5টা ৰূপৰ আৰু 40,000 টকাৰ নগদ ধন লৈ গৈছে চোৰে। ইতিমধ্যে ভুক্তভোগী মহিলাই কাছুমাৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ কথাও উল্লেখ কৰে। ইফালে চোৰৰ উমান পাই মহিলাগৰাকীয়ে টোপনিৰ পৰা সাৰ পাইছিল যদিও চোৰে চোকা অস্ত্ৰ দেখুৱাই সকলোখিনি চুৰি কৰি লৈ যোৱাৰ অভিযোগ ভুক্তভোগী মহিলাগৰাকীয়ে কয়। এতিয়া প্ৰশাসনৰ লগতে অসম চৰকাৰৰ ওচৰত ন্যায় বিচাৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে। দক্ষিণ বৰপেটাৰ পৰা আবুমুতালিবৰ ৰিপৰ্ট, অসম ক্ৰান্তি সংবাদ। 12টা বাজায় আসে কোন সময় আমার দরজা ভাঙছে আমি তাও জানি না, বা আমার গডরেজ কোন সময় আমার হিতেন থেকে চাবি নিয়ে খুলছে আমি তাও জানি না। যে সময় আমি হুইয়া কম্বল তলে হুইয়া রয়েছে আমারে কম্বল উঁচা করে দাও দাও কোপ দিবার ছিল, সেই সময় আমি চৈতন পাইছি যে একেবারে ঘরে আছে কোন সরে বাচ্চা। ওরে আসার পরে আমি দাবড়ে দুয়ারে আনছি, আইনে দেখি সদাগার। পরে আমার পোলারে ডাকছি যে তাড়াতাড়ি বাবা বাইরে চৌরাইছে ঘরে, ডাইরেক্ট ডাক দাবড়ে নিয়ে সাজান আছে হাতে। আমি সদাগারের ঘরে নিয়ে গেছি, বাড়িতে নিয়ে গেছি, কলে ফারে দিয়ে আমার মধ্যে মাকে খাতে ফাল দিছে। যার নামছে আমার ঘর থেকে টেহা নিচ্ছে 40,000, গরু সোনার গরু নিচে 4 হান আর বাদ বাকি 5-6 হান রূপার গরু আছে। 3 জোড়া আছে 32,000 টেহার, আর 1 জোড়া আছে 32,000 টেহার, 4 জোড়া। আর রূপার গরুটি আছে 14,000 টেহার, আর টেহা 40,000। সদাগার এটা কয়দালির পোলা, ঘর নেই আমার সামনেই। আমি চিনছি আমার পড়শি বাড়ির, আমার শরীর আমি চিনবো না, আমার পড়শি। রাতি 12:30 বজাত মোর চাষি ফোন মারছে, ফোন মারার পিছত কয় মোর ঘৰত চোর হান আছে। মই কৈছোঁ মানুহ দেখা পাইছে নেকি? কয় মানুহ দেখা পাইছ। যে কাই সদাগর নামৰ মানুহজন। তো মই ভাবিলোঁ সদাগর নাম মোর শরীর স্বাস্থ্য ভাই। তো উনি কেনেকৈ গেল কয় আমি ৰাতি 7টা বজাত শুইছোঁ। চাচি কৈছে ৰাতি 7 বজাত শুইছোঁ। খোৱাৰ পিছত টোপনি আহিছে, টোপনি অহাৰ পিছত ৰাতি 12টা মান 2 মিনিটমান কম আছিল 12টাত। এতিয়া ঘৰত চুৰি হৈছে, লৈছে 40,000 টকা, 4 হান সোণাৰ গৰণ আৰু 6 হানমান ৰূপাৰ গৰণ লৈছে। সদাগাৰ আৰু সাধাৰণ মজাৰো আছিল। মই আহি দেখা পাইছোঁ আৰু বাগচৰ গাঁৱৰ মতামুৰবী আহিছিল। অহাৰ পিছত চালে কয় না ঠিকেই আছে, তুমি ৰাতিপুৱা কিবা এটা কৰক। মোৰ চাচীটো অকলে আছিল। মই এতিয়া থানাত যাম আৰু নিজ বিচাৰোঁ যে মোৰ বস্তু পানী কিয় লৈছে আৰু কেনেকৈ ঘৰত গৈছিল, সি কি কৰিছে, সেইটো মই নিজ ন্যায় বিচাৰটো মই অসম চৰকাৰৰ কাছত আবেদন জনাইছোঁ।